এভৰিৱান কি খবৰ আপোনালোকৰ আপোনালোক সকলোৰে খবৰ ভাল আল্লাহ কৰাত মোৰো ভালে গা চা ধুই মেলি উঠিছোঁ আৰু আজি মাৰ ঘৰত লাষ্ট ডে আজি কি কৰি আছা এফালে মই তললৈ নামি আহিছোঁ আৰু ইমান বেছি ৰ'দ দিছে আজি 25th ৰোজা ন আজি 25th ৰোজা আপোনালোক সকলোকে 25th ৰোজা মুবাৰক এতিয়া 12টা মান বাজিছে অলপ পিছত আজান দিবই আৰু এতিয়া ব্লগটো আৰম্ভ কৰি দিলো তেন্তে একেবাৰে শেষলৈকে চাব দেই এইফালে মই কিচেনত আহিছোঁ আপোনালোকক অকমান ইফতাৰৰ প্ৰিপাৰেশ্যনখিনি দেখাবলৈ আৰু লগতে জোৱায়েক আৰু জিজু আহিছে ন মানে আমাৰ জোৱায়েক আৰু এলিছৰ জিজু আহিছে বুলি দুজনীয়ে পুৰা একদম ভাবি আছে যে কি বনাব কি নবনাও তেনেকুৱাকৈ মানে একদম পুৰা ভাবি আছিলে আৰু এনেও চাবচোন ঘৰত যেতিয়া এনেকুৱা স্পেচিয়েল পাৰ্চন আহে মই হওঁ বা আজহাৰে হওক আম্মাহঁতি বহুত বেছি এক্সাইটেড হৈ থাকে আৰু কি খুৱাওঁ কি নোখুৱাওঁ নিচিনা কৰে এইফালে লোকেল চিকেন তাৰপিছত পনীৰ ব্ৰইলাৰ গোটেইখিনি আছিলে আম্মাই সেইফালে বনাই আছিলে লোকেল চিকেনৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিলে এইফালে এতিয়া চিকেনৰ কোৰমা মানে ব্ৰইলাৰৰ কোৰমা চিকেন কোৰমা এয়া ৰেডি হৈ গ'ল তাৰপিছত মই ভাবিলোঁ যে মই পনীৰখিনি বনাই দিওঁ কাৰণ ইমানবোৰ বস্তু অকল দুজনীয়ে বনাই থাকিলে ভাল নালাগিব নহয় ৰেডি হৈ আছে সেইফালে পনীৰ আৰু এইফালে লোকেল চিকেন আৰু লগতে এলিছে নাস্তাও বনাই আছে দেখাই আছোঁ আপোনালোকক অলপকৈ এইফালে আম্মাই লোকেল চিকেন বনাই আছিলে তাকে ভাবিলোঁ মছলাখিনি অকণমান ভালকৈ ভাজি দিওঁ আৰু চাবচোন যিকোনো মাংসতে মানে চিকেন হওক বা মটন হওক বেছি যিমান আপোনালোকে ভাজিব টেষ্টটো সিমান বেছি ভাল হয় ন আৰু আনফালে এলিছে ঈদৰ কাৰণে নাস্তাও বনাই আছে আৰু লগতে মোকো মানে তাই দি পঠিয়াব ঈদ বুলি মই মানে ছাডেনলি কৈছিলোঁ যে খেজুৰীৰ কথা আৰু তাই মানে মোৰ কাৰণে বনাই দিয়ে পঠিয়ালে আৰু কৈছোঁ নহয় সঁচাকৈ বিয়া হোৱাৰ পিছত যে এই মৰমখিনি মানে সেইটো আৰু সকলোৱে চাগে বুজি পায় ন তেতিয়া মানে আৰু বেছি মৰমটো ষ্ট্ৰং হৈ যায় ন আৰু এইফালে মই বনাই আছিলোঁ শ্বাহী পনীৰ কেতিয়াবা বাৰু আপোনালোকক ৰেচিপি শ্বেয়াৰ কৰিম আৰু এটা কথা মোৰ ব্লগ দিয়া বহুত বেছি দেৰি হৈ গৈছে কাৰণ গম পাইছে ন এতিয়া ঈদৰ কাৰণে ইমান বেছি বিজি হ'বলগীয়া হৈছে আৰু মাত্ৰ মানে এটা দুটাহে ৰোজা বাকী আছে আৰু আল্লাহে যে এই ৰোজা মাহটো ইমান ধুনীয়াকৈ পাৰ কৰি লৈ গ'ল ন সঁচাকৈ আল্লাহক যে লাখ লাখ শুক্ৰিয়া তাৰপিছত এইফালে এতিয়া মই বিলাহী টক বনাই আছোঁ মানে মই ৰুটিৰ লগত বিলাহী টক খাই খুব বেছি ভাল পাওঁ আৰু বহুত দিনৰ মূৰত মানে খাব মন গ'ল ৰোজাত চাবচোন ৰোজা ৰাখিলে কিবা কিবি খাবলৈ মন গৈ থাকে ন এইফালে মোৰ শ্বাহী পনীৰো ৰেডি হৈয়ে গ'ল অলম'ষ্ট হৈয়ে গ'ল আৰু আমাৰ ইফতাৰ ৰেডি হৈ গ'ল আৰু আজি ইফতাৰ স্পেচিয়েল কি আছে ৰসকলককৈ দেখাওঁ আপোনালোকক এইফালে ইফতাৰত আছিলে চিঙৰা ডাল পুৰি কোফতা তাৰপিছত খেজুৰি এলিছে বনাইছিলে যে এইফালে পনীৰ লগতে চানা পূৰা মছলা দি বনোৱা হৈছিলে তাৰপিছত কেঁচা চানা এইটোতো মেণ্ডেটৰী গম পায়ে আৰু এইখিনি দেখাই দিছোঁ অলপকৈ আৰু ডেজাৰ্টত আছিলে দৈ আৰু লালমোহন এইফালে এতিয়া আমি গোটেইখিনিয়ে মিলি ইফতাৰ কৰিম আৰু এই মমেণ্টছত যে বহুত বেছি প্ৰেচিয়াছ হয় ভাল লাগে এনেকৈ আজহাৰে বাৰু বহুত দিনৰ মূৰত পাইছে মই যেতিয়া মাৰ ঘৰত আহিছোঁ এইখিনি টাইমটো পাইছোঁৱে ভাল লাগে এনেকৈ আৰু এইফালে ৰেডি হৈ গ'লোঁ ঘৰ যাবলৈ তাৰ আগতে ভাবিলোঁ যে আমি আইচক্ৰীম খাই আহোঁ বুলি সেয়াই মই অকণমান ভালকৈ ৰেডি হৈ গ'লোঁ আৰু এতিয়া আম্মা মই আজহাৰ আৰু এলিছক লৈ যাম এইফালে আহিলোঁ চৌহামলৈ এলিছে কৈ আছিলে যে ইয়াতে আইচক্ৰীম খাব বুলি মই বাৰু ইমান বেছি আইচক্ৰীম লাভাৰ নহওঁ তথাপিও আৰু গৰম দিনত চলি যায় এতিয়া বাৰু মাজে মাজে গৰম পৰিছেই ন মোৰ বেছিকৈ মানে চাট তাত খাইহে ভাল লাগে আৰু এলিছৰ কিন্তু চুইটছ তাই খাই খুব বেছি ভাল পায় মানে তাইক যদি আপোনালোকে এনি টাইম চুইটছে দি থাকে তাই চুইটছে খাই থাকিব সেনেকুৱা হয় তাই আৰু এইফালে এতিয়া লৈ ল'লে আইচক্ৰীম
যাওঁ যাওঁ তাক মই টেষ্টি ফাইনেলি জিজুৱে খোৱালে সেইকাৰণে আইচক্ৰীমটো সেইটো মোৰ বায়ে নক'লে আইচক্ৰীম খাই খাই গৈ আছোঁ মাৰ্ঘেৰিটালৈ গৈ আছোঁ আম্মাহঁতক ঘৰত নমাই থৈ যাম এই মমেণ্টছখিনি কি ক'ম আৰু বহুত বেছি দুখ লাগে যেতিয়া মানে কেইদিনমান থকা হৈ যায় ঘৰত তাৰপিছত আকৌ মানে চচুৰাল যাবলৈ কাৰণে সঁচাকৈ বহুত বেছি দুখ লাগি থাকে আৰু এনেকৈ ব্লগটো সামৰিছোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰিব